আজি বাটটো চাবলৈ আহিছোঁ মোৰ বাল্যকালৰ বন্ধু ঘৰত। সি মাতিলে আনি তাৰ ঘৰত আহিছোঁ বাছ চাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেদৰে বাছ চোৱা হয় আৰু বাছটোৰ ফল কেনেকৈ পোৱা হয়। এইটো এনেও বাৰু এনাৰ্জিটো মানে হেৰি আছে বাৰু ভুলে আছে ৰাস্তাটো। আমাৰ নৰ্থ ৱেষ্টটো কাট খোৱা আছে, নৰ্থ ইষ্টটো কাট খোৱা আছে, এইপিনে হ'ল আমাৰ চাউথ ৱেষ্টটো কাট খাই আছে। চাউথটো বাঢ়ি আছে, কাট খাই আছে। ঠিক আছে, আমাৰ এতিয়া অট'কে ড্ৰয়িং কৰি পেলাই আমি ডিগ্ৰী আৰু গ্ৰীড কৰা হ'ল ড্ৰয়িংটো। এতিয়া আমি ক'ত ভুল আছে ক'ত ভুল নাই আমি এতিয়া মেজাৰমেণ্ট কৰি বস্তুবিলাক উলিয়াব লাগিব। এইটো নিগেটিভ এনাৰ্জি আছে আমাৰ, এইটো যে আছে এইটো এনাৰ্জি নিগেটিভ এনাৰ্জি আছে দেই, এইটো আঁতৰাব লাগিব। মানে এইটো 8 নং টিচাৰ আছে, বোৰ আছে এইবিলাক এই ৰেড কালাৰ ন, এইবোৰ আঁতৰাই দিবি। মানে এইটো আমাৰ চাউথলৈ যাব লাগিব, এইবোৰ আঁতৰাবি দেই, কাৰণ ইয়াত থাকিলে মানে আমাৰ চকুটো প্ৰব্লেম চবৰে আছে তো, হয় ন। আৰু এই পৰ্দাখিনি আঁতৰাব লাগিব ইয়াৰ পৰা, ৰঙা কালাৰৰ পৰা, কাৰণ একদম পূৰা আমাৰ নৰ্থ ইষ্ট পৰিছে। লিখি ল পৰ্দা কালাৰ তই অফ হোৱাইট লগাব পাৰ বা নীলা কৰি দিবি। তই ভগৱানৰ ফটোখন আমাৰ যদি এনেকুৱা জেগা লৈ যাব পাৰ ন, বেয়া নহয়, খালি এইখিনি লৈ যাব পাৰ, খালি এইখিনি আঁতৰাই দিবি হা, কাৰণ এইটো আমাৰ এনি পৰিছে। ইয়াত থাকিবলৈ আমাৰ কি হ'ব, এই চব ভগৱানে কৰিব, চব ভগৱানে কৰিব, এইটো মানে হৈ থাকে কথাটো। মানে আমাৰ নৰ্থ ইষ্টত আমাৰ এইখিনি পৰিছে, এইখিনিৰ পৰা এইখিনি আমাৰ নৰ্থ ইষ্টখন পৰিছে, সেইকাৰণে আমি তালৈকে লৈ যাব পাৰোঁ বস্তুটো। এইখন আঁতৰাবি দেই, কাপোৰখন, এখন কাপোৰ আঁতৰাব লাগিব, এনাৰ্জিটো ইয়াত নিগেটিভ হৈ আছে। অফ হোৱাইট লগাই দিবি, ব্লু লগাই দিবি, এইটো নৰ্থ পৰিছে ন। আমাৰ অফ হোৱাইটটো হ'ল বেষ্ট কালাৰ, 360 কালাৰ হয়, চবতে মাৰিব, তাত প্ৰব্লেম একো নাথাকে মানে। এই সেই আলনাখন চেঞ্জ কৰি দিওঁ, তাৰপৰা আলনাখন ক'ত নিব কিবা এতিয়া, এই আলনাখন যাব। অঁ এইখন এটা দিব আলনাখন, আৰু এইবোৰ দিছেনে এইবোৰ, এইটো গ্ৰীণ আছে না কালাৰটো, এই পাতা কাপোৰ আঁতৰাব। আপোনাৰ ৰুম ঠিক আছে, এইটো নৰ্থ পৰিছে ৰুমৰ, সেইটো আমাৰ আপোনাৰ এনি আৰু নৰ্থ পৰিছে, মানে ভাল হেৰিয়ে পৰিছে বাৰু, আপোনাৰ ৰুমটো বেয়া নহয়, এই ৰুমটো ঠিকেই পৰিছে। অঁ কালাৰ সলাব লাগিব, আপোনাৰ ৰংটোৱে চেঞ্জ কৰি পেলালে, আপোনাৰ এইটো য়েল্ল' মাৰি পেলালে, যিটো মানে এণ্টি কালাৰ হয় ইয়াত, মানে ৰঙেও বহুত মানে অসুবিধা থাকে মানে আপোনাৰ। অফ হোৱাইট মাৰি দিবি, তোক কৈছোঁ চব অফ হোৱাইট মাৰিবি। আমি বাট চাট বনালেহে মানে আমি কালাৰটো চেঞ্জ কৰিব পাৰোঁ, মানে ক'ত কি হ'ব, নহ'লে আমি তোৰ কি কয়, আমি কি কয় অফ হোৱাইট মানে টেনশ্যন নাই, 360 কালাৰ হয় দিব পাৰিব। এইটো একো নহ'ব দিয়ক, আপুনি এইটো পিংকটো আঁতৰাই পেলাই অফ হোৱাইট মাৰি দিব, অফ হোৱাইট মাৰি দিব। ইয়াত চাবলৈ তোৰ মানে তোৰ এই যিবোৰ এইবোৰ কি আছে ওপৰত, মানে যিটো বস্তু দৰকাৰ নহয় এক্সট্ৰাকৈ মই জেগা দিম, ক'ত মানে ষ্ট'ৰেজ কৰি পেলাই তাত ৰাখিলে হ'ল। এনেই মানে ইয়াত মানে জাবৰ জোথৰ নাৰাখিব মানে ৰুমত। অঁ চাটখন দিলে দিগদাৰ, আগত মানে চাট বনাই দিয়ে যে, সেইটো বৰ দিগদাৰ আৰু চব তাতে তুলি দিয়ে গৈ পেলাই, গোটেই হেৰি হৈ যায়। হৈ যাব আপোনাৰ, খালি এইখন পাব দেই, এইখন নিগেটিভ এনাৰ্জি আছে সেই জেগাটোত, এইখন মানে এইখন আপুনি এইখিনি লৈ যাব। অঁ বিছনাখন আঁতৰালে এখন তালৈ লৈ গ'ল। অঁ বিছনাখন বাৰু একো নাই, আপোনাৰ চাউথ ফালে মুখ কৰি আছে, ঠিকে আছে বাৰু। তোৰ ঘৰটো যেন য'ত ত'ত হেৰি আছেতো, মানে তোৰ কম বেছ আছে যে, তোৰ সেইখন তাক স্কোৱাৰ কৰি পেলাবি। স্কোৱাৰ মই তোক দেখাই যাম মানে কেনেকৈ কৰিব লাগিব, তোৰ ইয়াত কৈ থৈছে কিমান ফুট কিমান ফুট দিছেনে, তই সেই হিচাপত কৰি ল'ল, হিচাপটো কৰি পেলাই স্কোৱাৰ কৰি লৈ হ'ল। আৰু কিবা বুজি নাপালে মই আছোঁ একদম কৰি ল'ল। আৰু ঘৰৰ আগফালে তোৰ পুহমুখীয়া ঘৰ, সেইকাৰণে তোৰ আগফালে মানে তোৰ গ্ৰীণ কালাৰ চচিক বনাবি, আৰু চচিকটো বনাওঁতে মনত ৰাখিবি যাতে মাজৰ যাতে বমস্থানটো যাতে কেতিয়াও কাট নাখায়, আৰু তাত লগত তই মৰা পাখি লগাই দিবি, মৰা পাখি এটা। আৰু কিছুমান বস্তু এই দৰ্জাৰ মুখত দুফালে বাহিৰত। অঁ আৰু এটা তোৰ কিছুমান বস্তু মই দি যাম এতিয়া, সেই বস্তুকেইটা তই আনি পেলাই এইটো এই নৰ্থত আৰু পশ্চিমত দুখন কাগজ তই জেৰক্স দি দিম, সেইকেইটা আনি লগাই ল'বি, ভাল হ'ব। আৰু কিবা থাকিলে মোক সুধিলে হ'ল।